ৰোজাৰ মাহ, ৰোজাৰ মাহত আমাৰ মুছলমান মানুহে গোটেই দিনটো ৰোজা ৰাখিছে। আল্লাহ দেখি আছে বুলি, আল্লাহ বেয়া পাব বুলি, আল্লাহ তাবাৰক ওয়া তাআলাই নাৰাজ হ'ব বুলি মই গোটেই দিনটো ঘৰত ভাত থাকিও মই খোৱা নাই, কাৰণ মই ৰোজা ৰাখিছোঁ। কিন্তু সেই ৰোজাদাৰসকলে তাৰাবিৰ নামাজৰ সময়ত যেতিয়া মছজিদলৈ ওলাই গৈছে, তেতিয়া হঠাৎ কোনোবা এখন ট্ৰাক, চাউলৰ ট্ৰাক, চিমেণ্টৰ ট্ৰাক ৰাস্তাত পৰি গৈছে আৰু চিমেণ্টবিলাক আৰু চাউলবিলাক কি হৈছে, তাৰ পৰা পৰি গৈছে। তেওঁলোকে টুপিটো মূৰৰ পৰা খুলি লুঙিখন দাঙি সেই চিমেণ্ট আৰু চাউলবিলাক ঘৰলৈ লৈ গৈছে, বোলে এইখিনি আমাৰ কামত আহিব। এইটো কি এজন মুছলমানৰ কাম হ'ব পাৰে? এইটো এটা মুছলমানৰ কাম হ'ব পাৰে? যিজন মুছলমান তুমি গোটেই দিনটো আল্লাহ বেয়া পাব বুলি, আল্লাহ চাই আছে বুলি গোটেই দিনটো নোখোৱাকৈ আছা, জান্নাতত যাম বুলি গোটেই দিনটো নোখোৱাকৈ আছা, কিন্তু সেই মুছলমানজনেই কিয় আনৰ সম্পত্তিত, কিয় আনৰ হাৰাম মালত তুমি নজৰ কৰিছা? তুমি কেনেকৈ মুছলমান হ'ব পাৰা? তুমি কেনেকৈ জান্নাতত যাম বুলি দাবী কৰিব পাৰা? তুমি কেনেকৈ আল্লাহৰ সঁচা বান্দা বুলি দাবী কৰিব পাৰা?